মেরিজ তো হলে শাদি তো হলে ঈশ্বর লাগা একটা গিফট আছে ঈশ্বর লাগা রাজ্য দে শাদি তো একটা ঈশ্বর পৰা দিয়া লাগা গিফট আছে আৰু পয়লা ওলা শাদি তো ঈশ্বৰ পৰা হে ইডেন লাগা গাৰ্ডেন দে কৰি দিছে আদম আৰু ইভকে কিন্তু আপনি আৰু মই জানিব লাগে তো ঈশ্বৰৰ পৰা খ্ৰীষ্টান একলাকে বিল্ড নকৰে খ্ৰীষ্টান একলাকে হে ভাল হৈ যাব লাগে এইটো কথা নহয় বলে বি ঈশ্বৰৰ পৰা তাই লাগা ফ্যামিলি বি একটা বনায় প্রেজ দ্য লর্ড দে তাই লাগা ফ্যামিলি একটা কে বি বনায় স্পিরিচুয়াল ফ্যামিলি একটা কে বনায় তো ঈশ্বৰ লাগা একটা স্পিরিচুয়াল ফ্যামিলি যেটা ইটো পৃথিবীতে বনি যাব বিল্ড হৈ যাব তেতিয়া ঈশ্বৰ লাগা প্ৰেজেন্স বি ইটো ৰাজ্য দে আমি খান লাগা জায়গা দে আমি খান লাগা ঘর দে আই যা ইটো কারণে ঈশ্বৰ পৰা আত্মা লাগা একটা ঘর কে তৈয়ারি করে আছে একটা কমিউনিটি কে তৈয়ারি করে আছে একটা ঘর ফ্যামিলি কে তৈয়ারি করে আছে সো দ্যাট ঈশ্বৰ লাগা প্রেজেন্স ঈশ্বৰ নিজৰ হে ইটো ঘর দে আইনে কাম কৰিব কিমান ডাঙৰ কথা আছে না ইটো কারণে বাইবেল যে কই থাকে 2 Corinthians chapter 6 লাগা 16 পৰা লগিনে 18 তে পঢ়ি চাইছি কলে তাতে কি পায় কলে তো হলে ঈশ্বৰ লাগা ঘর একটা ঈশ্বৰ লাগা মন্দিৰ একটা তো হলে আইডল না বনাবি দে এনেকে কৈছে God temple cannot have anything to do with idol ঈশ্বৰ লাগা একটা ঘর তো হলে পৃথিবী লাগা মূর্তি খালো বলতে ইকোবি কাম নাই কিলে কইলে আমি কান ঈশ্বৰ লাগা মন্দিৰ আছে জিন্দা পৰমেশ্বৰ লাগা একটা ঘর আছে আৰু ইটো ঘৰতে ঈশ্বৰ বয় এনেকা কৈছে দে and God said I will live with them and walk with them মই ইটো ঘৰতে আহিব মই ইটো ঘৰতে বহিব মই ইটো ঘৰতে বেৰাব আৰু তাইকে লাগা মই বাবা হব তাইকে লাগা প্ৰভু মই হব আৰু ইটো ফ্যামিলি লাগা মেম্বাৰস হলে মই লাগা বাচ্চা খান হব ওল্ড টেস্টামেন্ট দেবি কৈছে নিউ টেস্টামেন্ট দেবি কৈ আছে ওল্ড টেস্টামেন্ট মে লেভিটিকাস চ্যাপ্টার 26 11 পৰা 12 দিটো কথা কৈ গৈ আছে ইটো কারণে ঈশ্বৰ পৰা কি কৈছে কলে তো হলে আপনি খান সংসার লাগা আইডল খান বড়া পৃথিবী লাগা মূর্তি খান বড়া পৃথিবী লাগা বিয়া আন্ধারা লাগা কথা বড়া সেপারেট হয়ে যাবি পাপ লাগা কথা বড়া আলাদা হয়ে যাবি সেইজ দ্য লর্ড ঈশ্বর পৰা খুশি ঈশ্বর খুশি না পা কথা না চলাবি না ছবি ইটো হিসাবে না বেরাবি হলেবি মই লাগা কথা মানিবি সাফা হয়ে যাবি ইটো পৃথিবী লাগা বেয়া কথা পৰা ওলাই যাইলে মই আপনিকে একসেপ্ট কৰিব নিউ টেস্টামেন্ট দেবি ইটো কথা পাই আছে বলে আইজায়া লাগা বুক 52 লাগা 11 আৰু 18 দেবি পাই আছে অল টেস্টামেন্ট দেবি ইটো কথা কৈ কিনে আছে বাইবেল কৈছে তো মই আপনি লাগা বাবা হব দে আৰু আপনি খান্দু মই লাগা বাচ্চা হব দে ছোকরা ছোকরি হব দে স্বর্গ আর পৃথিবী বনা পরমেশ্বর রাহিত কথা কৈ থাকে বিশ্বাসী খান একটা প্রশ্ন এতিয়া মই আপনি কানে রাখিবলৈ মন আছে ঈশ্বৰ পৰা ইটো পৃথিবীতে যোনটো ঘৰ বনি গেলে আছে ইটো ঘৰ একটা তো আত্মা লাগা ঘৰ একটা হৈ গেলে ঈশ্বৰ পৰা বনাই দিয়া লাগা তাৰিকা লাগা একটা হৈ গেলে বেৰাইছে কইলে তো ঈশ্বৰ ইটো ঘৰতে আহিব কৈ আছে ঈশ্বৰ ইটো ঘৰতে কথা কৰিব কৈ আছে ঈশ্বৰ ইটো ঘৰতে কাম কৰিব কৈ আছে ঈশ্বৰ ইটো ঘৰ লাগা মালিক হৈ যাব তো মই লাগা প্ৰশ্ন একটা আপনিকে আছে আপনি লাগা আত্মা লাগা ঘৰ বনাই আছে না আপনি বনাই আছে না ইটো একটা প্ৰশ্ন বনা নাই কইলে আত্মা লাগা ঘর ঈশ্বর কেনেকা বনায় কেনেকা বনায় ঈশ্বর লাগা আত্মা লাগা ঘর বনা নাই কইলে বনাব লাগে বলে কেনেকা বনায় ঈশ্বর লাগা আত্মা লাগা ঘর ইটো কথা অলপ চাবলৈ আছে Jesus তো বাইবেল তে পড়ে চাইছে বলে 1 Corinthians chapter 3 লাগা 11 তে পড়ে চাইছে বলে Jesus তো
তো হলে সব কথা লাগা ফাউন্ডেশন আছে ভাল পৰা বুজিবি দেই জিজাস তো হলে সব কথা লাগা ফাউন্ডেশন আছে আৰু ঈশ্বৰ অলৰেডি ফাউন্ডেশন একটা হৈ কিনে ইটো তো হলে লে কৰি কিনে আছে কইলে আৰু দুসৰা ফাউন্ডেশন আৰু কোনবি না তো আপনি আৰু কই লাগা ঘৰ বি ইটো वाला ফাউন্ডেশন মে বনাব লাগে ঈশ্বৰ লাগা ইটো ফাউন্ডেশন দে আপনি আৰু মই জানে ফাউন্ডেশন না থাকিছে কইলে ইকোবে কথা বনাব না পারে উইদাউট ফাউন্ডেশন না থাকিলে ঘর একটা বি বনাব না পারে ফাউন্ডেশন না থাকিলে ইকো কথা লাগা শুরু নহয় সব কথা শুরু কৰিব কাৰণে ফাউন্ডেশন তো হলে ইম্পর্টেন্ট আছে কিনে মানে ঘর একটা লাগা লাইফ দি ফাউন্ডেশনে আছে আৰু পৃথিৱীতে আমি কান যে কথা বনাই আছে সব পৰা পয়লা ফাউন্ডেশন মেজৰ কৰে কিলে মানে ফাউন্ডেশন লাইফ আছে ইটো বিল্ডিং লাগা ইটো ঘৰ লাগা এনেকা হৈছে কইলে হৰ এক আত্মা লাগা ঘৰ তো হলে ঈশ্বৰ যোনটো জিন্দা ফাউন্ডেশন আছে ইটো ফাউন্ডেশন কে আপনি আর মই লাগা ঘর বানাবো লাগে দে build your spiritual house on the foundation that God has already laid ঈশ্বৰ পৰা যোনটো অলৰেডি বনাই দিয়া আছে the foundation আৰু ইটো তো কোন আছে বলে Jesus Christ এ আছে তো আপনি আর মই লাগা ঘর পয়সা পৰা বনাবি কোৱা লাগা নহয় আপনি আর মই লাগা ঘর পৃথিবী লাগা হিউম্যান উইজডম পৰা বনাবি তুমি কোৱা নাই বাইবেল আৰু আমি কা লাগা ঘৰ ইটো পৃথিবী লাগা ট্ৰেডিশন পৰা বনাবি ইটো কোৱা নাই তো আৰু একটা কথা কইছালি নিজৰে ask yourself তো ইটো কথা পৰা না বনাবি কই আছে কইলে আপনি লাগা ঘৰ ক'ত বনাই আছে কেনেকা বনাই আছে কোন ওপৰতে বনাই আছে अगर यीशु ख्रिस्ट से अपने लगा और मैं लगा घर लगा फाउंडेशन हो गई नहीं हुई ईश्वर है अभी का लगा लाइफ लगा फाउंडेशन अभी का लगा घर लगा फाउंडेशन और अभी का लगा चर्च लगा फाउंडेशन आसे इतु यीशु ख्रिस्ट है मैं लगा घर एक बना नहीं पड़े प्रॉब्लम आसे किने घर एक तो बनाबो लगे पड़े ঈশ্বৰ ইটো পৃথিৱীতে কাম কৰিবলৈ মন যায় তো ইটো পৃথিৱীতে তাই কাম কৰিবলৈ মন আছে তো ইটো পৃথিৱীতে তাই পৰা তাই লগত ঘৰ একটা তো আপা লগা ঘৰ একটা তো বনাই কিনে থাকাটো চাবলৈ মন আছে কিলে মানে ইটো পৃথিৱী হাৰাবলৈ দিবলৈ মন নাই বেয়া হ'বলৈ দিবলৈ মন নাই বৰবাদ হ'বলৈ দিবলৈ মন নাই বলিবি তাই লগা কথা পৰা ফিল কৰিবলৈ মন আছে তাই লগা প্ৰেজেন্স পৰা ফিল কৰিবলৈ মন আছে তাই লগা ইচ্ছা পৰা ভৰ্তা কৰি দিবলৈ মন আছে मैं लगा विश्वास का फर्स्ट पीटर चैप्टर 2 लगा 5 ते क्वेश्चन আমি খানবি একটা জিন্দা পাথর নিচিনা আছে আৰু ইটো জিন্দা পাথর ওপৰতে ঈশ্বৰ লাগা জিন্দা ঘৰ বনাই দিয়া আছে वाओ फर्स्ट पीटर 2 लगा 5 ते क्वेश्चन फर्स्ट पीटर चैप्टर 2 लगा 5 ते क्वेश्चन you also like a living stone are being built into a spiritual house इतो निशिना है আছে और जुंतु ऊपरे आत्मा लगा घर बनाए आईबी आनिकान इतो आत्मा लगा घर बना लगा एक तो दुटा पॉइंट होले साथ